নমস্কাৰ। তো ইয়াত কৰি থকা আমি যোনকেইটা ফল চিলিঙৰ ৰুম আছিলে, তো আজি কমপ্লিট হৈ গ'ল। তো এবাৰ আপোনালোকক ৰুমটো টুৰ দিম বুলি ভাবিছোঁ। চাই লওক সোমাই কি যোনটো এইটো ৰুম আছিলে, তো ইয়াত এইটো ডিজাইন দিছিলোঁ। তো ফেনৰ হুক চুক লগাই এইটো ৰুম আজি কমপ্লিট হ'ল। তাৰপিছত এটা এইটো ৰুম আছে, এই ৰুমটো আপোনাৰ ডিজাইনটো চাই লওক এবাৰ। এই ৰুমটো কমপ্লিট হৈ গ'ল আজি। তাৰপিছত আৰু লগতে আৰু এটা ৰুম আছে ছাইডত, এইফালেদি আহি এইটো গোসাঁই ঘৰৰ ৰুম লগত এটা বেডৰুম আছে, এইটো এটা ৰুম। তো ইয়াৰ ডিজাইনটো এবাৰ চাই লওক আপুনি। আপোনালোকে চাওক, এইটো এটা ডিজাইন। ইয়াৰ পিছত আপোনালোকক মাষ্টাৰ বেডৰুমটো দেখাই দিওঁ আহক। এইটো হৈ গ'ল তেওঁলোকৰ ডাঙৰ বেডৰুমটো। ইয়াত এইটো ডিজাইন দিলোঁ আমি। আৰু ইয়াত যিবিলাক মেটেৰিয়েল ইউজ কৰিছোঁ, আগতে আপোনালোকক কৈছোঁ চব টাটাৰ মেটেৰিয়েল, 1 নম্বৰটো। আৰু বৰ্ডটো আপোনাৰ জিপনেষ্টৰ বৰ্ড। তাৰ লগত এটা এইটো কিটচেন আছিলে, কিটচেনটো 14x12 হয়। তো বহুত ডাঙৰে এটা কিটচেন হয়। তো ইয়াত অকল মডুলাৰ কিটচেনটোৰ কাম বাকী আছে, আৰু বাকী চিলিঙৰ ডিজাইনটো আমাৰ হৈ গৈছে। এতিয়া সোমবাৰৰ পৰা ইয়াত আমাৰ পেইণ্টৰ কাম হ'ব, যিহেতু পেইণ্টৰ কামটো ময়ে কৰোঁ। তো এয়া আমাৰ লগত আমাৰ বৰ্তা আছে। বৰ্তাই ক'ব অলপ কেনেকুৱা লাগিছে কামটো, কামখিনি কেনেকুৱা হৈছে বৰ্তা? খুবেই ধুনীয়া হৈছে কামখিনি, মই বৰ সন্তোষ। আপুনি মনে বিচৰা মতে হৈছেনে? মনে বিচৰা মতে হৈছে, কালাৰ চালাৰ হৈছে আৰু ভাল লাগিব। হয় হয়। তো ফিনিচিঙত আহিলে আমি আৰু এটা ভিডিঅ' বনাই দিম আপোনালোকক। তো বাকী ইমানখিনি আছে।